আজি এই ভিডিওটো ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট ডায়াগ্ৰাম তোমালোকৰ সায়েন্স সাবজেক্টৰ কাৰণে তো আহা দেৰি নকৰাকৈ ডিসকাস কৰো তো প্ৰথম আমাৰ ইম্পৰ্টেন্ট ডায়াগ্ৰামটো হৈছে নিউৰন সেল এটো বহুত আহি থাকে বেছিভাগ ডিস্ট্ৰিক্টতে এই ডায়াগ্ৰামটো আহিছে আৰু এটো তোমালোকক লেবেলিং কৰিব দিব তো এটো তোমালোকে চাই যাবা নেক্সট ইম্পৰ্টেন্ট ডায়াগ্ৰাম হৈছে হিউম্যান হাৰ্ট এটো বৰ বেছিকৈ নাহে কিন্তু দুই এখনমান ডিস্ট্ৰিক্টত অহা দেখিছো তো এটো তোমালোকে যদি পাৰা তেনেহলে চাই থবা লগতে এই ডায়াগ্ৰামটো অলপ ইম্পৰ্টেন্ট আছে লগতে এই ডায়াগ্ৰামটো বহুত ইম্পৰ্টেন্ট আছে হিউম্যান ডাইজেস্টিভ সিস্টেম তো এটো তোমালোকক আঁকিব দিব পাৰে তো এটো যদি আহে তোমালোকে পাৰিব লাগিব আৰু ইয়াৰ লেবেলিং খিনিও ভালকৈ চাই থবা নেক্সট এই ডায়াগ্ৰামটোকো ইম্পৰ্টেন্ট বুলি কোৱা হয় তো এটো তোমালোকে চাই থবা যদি সময় থাকে কিন্তু এটো ইমান এটা ৰিপিট হোৱা নাই এবাৰ নেক্সট তোমালোকৰ স্টোমেটেল পোৰৰ ডায়াগ্ৰামটো ইম্পৰ্টেন্ট আছে কিছুমান ডিস্ট্ৰিক্টত এই ডায়াগ্ৰামটো আঁকিব আহিছে লগতে কিছুমান ডিস্ট্ৰিক্টত এমসিকিউ হিচাপে এই ডায়াগ্ৰামটো দিছে আৰু ডায়াগ্ৰামটোৰ ওপৰত তোমালোকক কোৱেশ্চন খুদিছে নেক্সট তোমালোকে ফিজিক্স পাৰ্টৰ এই ৰে ডায়াগ্ৰামখিনি চাবা মিৰৰ আৰু লেন্স দুটাৰ কাৰণে চাবা তো হেখিনি গুটেখিনি চাব লাগিব তাত নেক্সট হিউম্যান আই ডায়াগ্ৰামটো ইম্পৰ্টেন্ট আছে এটো তোমালোকক আঁকিব আহে আৰু ইয়াৰ লেবেলিংখিনি তোমালোকে চাই থবা ইম্পৰ্টেন্ট আছে এই ডায়াগ্ৰামটো তাৰপিছত নেক্সট তোমালোকে মায়োপিয়া আৰু মায়োপিয়াৰ কাৰেকশ্যনৰ ডায়াগ্ৰামটো চাবা লগতে হাইপাৰমেট্ৰোপিয়া আৰু তাৰ কাৰেকশ্যনখিনি চাবা এটো কোৱেশ্চন হিচাপে আহে 5 মাৰ্কছৰ কোৱেশ্চন আহিলে 2 মাৰ্কছ লিখিবৰ কাৰণে আৰু 3 মাৰ্কছ তোমালোকৰ ডায়াগ্ৰামত দি দিয়ে তো এই কোৱেশ্চনটো বৰকৈ ৰিপিট হৈ আছে হেতু কাৰণে এই ডায়াগ্ৰাম কিটা চোৱাটো ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট ডায়াগ্ৰাম হৈছে তোমালোকৰ এটো তোমালোকে ভালকৈ চাবা আৰু ইয়াত এংগল অফ ডেভিয়েশন কোনটো হেতু চাবা তো এটো মাৰ্ক কৰিব আহে আৰু এই ভিডিওটোৰ লাষ্টৰ ডায়াগ্ৰামটো হৈছে ফৰ্মেশন অফ ৰেইনবো এই কোৱেশ্চনটো দুখনমান ডিস্ট্ৰিক্টত আহিছে তো তাত তোমালোকে এনেকুৱাকৈ ড্ৰ কৰি দেখাব লাগিব তো ইমান আছিল আজি এই ভিডিওটোত এইগিটা ডায়াগ্ৰামে বেছিকৈ ৰিপিট হৈ আছে হাফ ইয়াৰলি এক্সামত পাৰিলে তোমালোকে এখিনি প্ৰেক্টিস কৰি যাবা ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা